আমি বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ নিলগৰ মান্দাকাটা অঞ্চলত। আৰু এই মান্দাকাটা অঞ্চলতে অসমৰ আগশাৰীৰ অন্যতম নাট্যদল আবাহন থিয়েটাৰৰ আখৰাস্থলী। সেই আখৰাস্থলীত আমি উপস্থিত আছোঁ আৰু এইবাৰ আবাহন থিয়েটাৰে 3খনকৈ নাটক লৈছে। অভিজিত ভট্টাচাৰ্যৰ মইনা কুশলে আছানে, মেডাম মেনকা আৰু মেকবেথ। এই 3খন নাটক ইতিমধ্যে তেওঁলোকে লৈছে আৰু এয়া দেখিবলৈ পাইছে বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, আৰু তেওঁক আমি লগ পালোঁ, তেওঁৰ লগত কথা পাতিলোঁ, তেওঁৰ লগত কেইখনমান ফটো উঠিলোঁ। খুব ভাল লাগিল। আজি দিনটো আমি যি আখৰাস্থলীত আহি উপস্থিত হ'লোঁ, খুব ভাল লাগিল আৰু তাৰে কিছু দৃশ্য আমি দেখুৱালোঁ দৰ্শকসকলক। আৰু তেওঁলোকে যি 3খন নাটক আচলতে লৈছে 2024-25 বৰ্ষৰ বাবে, সেই নাটককেইখন ৰাইজে আদৰি ল'ব বুলি আমিও দৃঢ় বিশ্বাসী। আৰু এটা কথা, আবাহন থিয়েটাৰৰ আখৰাস্থলী মান্দাকাটা অঞ্চলটি এক সুন্দৰ আৰু মনোমোহা অঞ্চল।